নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল মই অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ অধীনৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। নিশ্চয় আপোনালোকে থাম্বনেইলত দেখি জানিব পাৰিছে যে অসমৰ সকলো জিলাতে এই পদ আছে। এই পদসমূহ মহিলা আৰু শিশু বিকাশ বিভাগৰ পৰা আহিছে। গতিকে এই পদসমূহত আপোনালোকে কেনেধৰণে আবেদন কৰিব আৰু ইয়াৰ যিখিনি এডুকেশ্যনেল ক্ৰাইটেৰিয়া আৰু এজৰ ক্ৰাইটেৰিয়া যিমান ক্ৰাইটেৰিয়া আছে, কোৱালিফাইড ক্ৰাইটেৰিয়া আছে, সকলোবিলাক ক্ৰাইটেৰিয়া আজি মই আপোনালোকক জনাম। আপোনালোকে নিজৰ জিলাতে এই পদসমূহৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। গতিকে আপোনালোকে কেনেধৰণে আবেদন কৰিব এই প্ৰক্ৰিয়াটো মই আপোনালোকক জনাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে যিটো বিজ্ঞাপন লৈ আহিছোঁ এই বিজ্ঞাপনটো ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা প্ৰকাশ কৰিছে। এই বিজ্ঞাপনটো 12 আগষ্ট তাৰিখে প্ৰকাশ কৰিছিল আৰু 16 আগষ্টৰ পৰা ইয়াৰ আবেদন আৰম্ভ হৈছে। গতিকে বন্ধু বান্ধৱীসকলে ভিডিঅ'টো শেষলৈকে চাব। ইয়াতে বহুখিনি পদ আছে, অসমৰ সকলো ডিষ্ট্ৰিক্টতে এই পদ আছে। গতিকে পদসমূহ আপোনালোকে কেনেধৰণে আবেদন কৰিব, শিক্ষাগত অৰ্হতা কিমান লাগিব, এইখিনি গোটেইখিনি আমি আজি আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল, প্ৰথমতে আমি পদখিনি চাওঁ। প্ৰথম পদখিনি আৰু তাৰ দৰমহা কিমান হ'ব, পদ কিমানটা আছে, শিক্ষাগত অৰ্হতা কিমান লাগিব আৰু কোন জেগাত ইয়াৰ পোষ্টিং হ'ব, এই সকলোখিনি কথা জনাম। আপোনালোকে চাওক, প্ৰথমতে আমি যিটো পদৰ কাৰণে আহিছোঁ প্ৰগ্ৰেম অফিচাৰ। প্ৰগ্ৰেম অফিচাৰ পদটোৰ কাৰণে আহিছোঁ। এই পদটোৰ কাৰণে দৰমহাটো দিয়া হ'ব আপোনালোকক 34,755 আৰু ইয়াৰ পদ আছে এটা। আৰু এই পদটোৰ কাৰণে ইলিজিবিলিটি আপোনালোকৰ ক্ৰাইটেৰিয়াৰ ভিতৰত কি আছে আপোনালোকে চাওক। পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ছ'চিয়েল ৱৰ্ক বা ছ'চিয়'লজি বা চাইল্ড ডেভেলপমেণ্ট বা হিউমেন ৰাইটছ, এইকেইটা বিভাগত যদি আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী আছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ডিপাৰ্টমেণ্ট আছে, চাইক'লজি আছে, তেনেকৈ ল' আছে, পাব্লিক হেল্থ আছে, কমিউনিটি ৰিচোৰ্চ মেনেজমেণ্ট আছে, তেনেধৰণে ছাবজেক্টখিনি আছে। এই ছাবজেক্টখিনি যদি আছে তেনেহ'লে আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। এতিয়া আমি আহোঁ নেক্সট পদটোৰ কাৰণে। নেক্সট যিটো পদ আছে আপোনালোকে চাব পাৰিব। নেক্সট পদটো হৈছে একাউণ্ট অফিচাৰ। একাউণ্ট অফিচাৰ পদটোৰ কাৰণে আপোনালোকৰ দৰমহাটো ইয়াতে 23,170 টকা দেখুওৱা হৈছে আৰু পদ আছে ইয়াতে এটা। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা ইয়াতে আছে, আপোনালোকে চাব পাৰিব। ইয়াতে M.Com বিচৰা হৈছে। নলেজ অফ টেলি আপোনালোকে ইয়াতে জানিব লাগিব এইটো পদৰ কাৰণে। আৰু ইয়াতে কি কাম কৰিব লাগিব এইটো কথা আছে, মেইনটেইনছ ইন অল ফাইনেন্সিয়েল মেটাৰ। ইয়াতে অকল ফাইনেন্সিয়েলৰ কামেই কৰিব লাগিব। তাৰপাছত আপোনালোকৰ নেক্সট পদটো আছে এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ। ইয়াৰ কাৰণে দৰমহাটো আছে 13,240 টকা। ইয়াৰো পদ আছে এটা। আৰু এই পদটোৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী হ'ব লাগিব, হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব আৰু লগতে কম্পিউটাৰ ডিপ্ল'মা আপোনালোকৰ থাকিব লাগিব। আৰু 1 বছৰ অভিজ্ঞতা ইয়াতে বিচৰা হৈছে, এইটো আপোনালোকে ইয়াতে দেখুওৱা হৈছে। আৰু নেক্সট আমি চাব বিচাৰোঁ নেক্সট পদটোৰ কাৰণে, তেতিয়া আপোনালোকে চাওক এইটো কাউন্সিলৰ পদ আছে। কাউন্সিলৰ পদ আছে, ইয়াৰ দৰমহাটো 18,536 টকা আৰু ইয়াতে পদ আছে 6টা। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ ক'ত আছে পদখিনি এইটো আপোনালোকে ইয়াতে চাব পাৰিব। ইয়াতে গোটেইখিনি কথা দিয়া আছে। বজালী আছে, চৰাইদেউ, দৰং, ডিমা হাছাও, হোজাই, কামৰূপ, কাৰ্বি আংলং, লখিমপুৰ, নলবাৰী, চাউথ চালমৰা, শ্ৰীভূমি, তামোলপুৰ, ওদালগুৰি, ৱেষ্ট কাৰ্বি আংলং, তেনেধৰণে ডিষ্ট্ৰিক্টত এই পদসমূহ আছে। গোটেইবোৰ মই কৈ দিয়াত অসুবিধা হ'ব, মই যিখিনি পাৰোঁ কৈ যাম আপোনালোকে চাই যাব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা ইয়াতে উল্লেখ আছে। গ্ৰেজুৱেট লাগিব, ছ'চিয়েল ৱৰ্ক, ছ'চিয়'লজি, ফিল'চফি, পাব্লিক হেল্থ, তেনেধৰণে আপোনালোকৰ যদি ডিগ্ৰী আছে তেনেহ'লে আপোনালোকে লাভ কৰিব এইটো গ্ৰেজুৱেশ্যন থাকিলে। আৰু আপোনাৰ PG ডিপ্ল'মাৰ লগতে ইয়াতে কোৱা হৈছে যে PG ডিপ্ল'মা ইন কাউন্সেলিং এণ্ড কমিউনিকেশ্যন যদি আছে তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব।
সেইটো কথা ইয়াতে উল্লেখ আছে। নেক্সট আপোনালোকে চাওক ছ'চিয়েল ৱৰ্কাৰ পদ আছে, ইয়াতে দৰমহাটো 18,536 টকা, ইয়াৰ পদ আছে 8টা। ইয়াৰো ঠিক তেনেধৰণে এইখিনি ডিষ্ট্ৰিক্টৰ নাম আছে। ইয়াতে ডিষ্ট্ৰিক্টখিনি চাব, আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে প্ৰায়খিনি ডিষ্ট্ৰিক্টে আছে, আপোনালোকে চাই ল'ব পাৰিব। এই পদটোৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা BA বিচৰা হৈছে, BA ইন ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি বা ছ'চিয়েল ছায়েন্স। এইকেইটা বিভাগত যদি আপোনালোকৰ আছে তেনেহ'লে আপুনি আবেদন কৰিব পাৰিব। নেক্সট আছে ছ'চিয়েল ৱৰ্ক ফিমেলৰ কাৰণে এটা পদ আছে, এইটো 4টা পদ আছে। ইয়াতে দৰমহাটো 18,536 টকা। আৰু এই পদকেইটা আপোনালোকে চাব পাৰিব বঙাইগাঁও, শ্ৰীভূমি, তামোলপুৰ আৰু ৱেষ্ট কাৰ্বি আংলং এইকেইটাত আছে। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো একেই লাগিব, BA ছ'চিয়েল ৱৰ্ক বা ছ'চিয়লজি বা ছ'চিয়েল ছায়েন্সত আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব, অৰ্থাৎ BA হ'ব লাগিব। আৰু নেক্সট আপোনালোকৰ যদি চাই, আপোনালোকৰ নেক্সট পদটো আছে একাউণ্টেণ্টৰ পদ আছে। একাউণ্টেণ্টৰ পদটোৰ কাৰণে দৰমহাটো আপোনাৰ 18,536 টকা। ইয়াতে পদ আছে টোটেল 22টা। ইয়াতে বহুতকেইটা ডিষ্ট্ৰিক্ট আছে, এইখিনি আপোনালোকে দেখিছে বহুতকেইটা ডিষ্ট্ৰিক্ট ইয়াতে আছে। প্ৰায়খিনি ডিষ্ট্ৰিক্টে আমাৰ অসমৰ আছে বুলি ক'ব পাৰি। আপোনালোকে যদি চাব বিচাৰে বজালী আছে, বাক্সা আছে, বিশ্বনাথ, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ডিব্ৰুগড়, গোৱালপাৰা, হাইলাকান্দি, যোৰহাট, কাৰ্বি আংলং, কোকৰাঝাৰ, মাজুলী, শিৱসাগৰ, চাউথ চালমৰা, তেনেধৰণে গোটেই ডিষ্ট্ৰিক্টতে আপোনালোকৰ পদ আছে। নিজৰ ডিষ্ট্ৰিক্টত আপোনালোকে চাই পিনে আপুনি আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেট ইন কমাৰ্চ লাগিব বা মেথামেটিক্সত আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'লেও ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু নেক্সট পদটো আমি চাওঁ, ডাটা এনালাইচিছৰ পদ আছে। ডাটা এনালাইচিছৰ পদ আছে 14টা পদ ইয়াতে আছে। ইয়াতো ঠিক তেনেধৰণে এইখিনি ডিষ্ট্ৰিক্ট দিয়া আছে, আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো আছে নাই আপুনি চাই ল'ব। আৰু দৰমহাটো ইয়াতে চাওক আপোনালোকৰ 18,536 টকা হ'ব। ইয়াৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন ইন ষ্টেটিষ্টিক্স বা মেথামেটিক্স বা ইকনমিক্স বা কম্পিউটাৰ, যদি এইকেইটা বিভাগত আপোনালোকৰ গ্ৰেজুৱেশ্যন আছে তেতিয়া আপুনি এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। নেক্সট আপোনালোকৰ 6 নম্বৰ যিটো পদ আছে এইটো এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ। ইয়াৰে পদত আপোনালোকৰ মুঠ পদ আছে 20টা। আৰু দৰমহাটো আপোনালোকে ইয়াতে চাওক 13,240 টকা। আৰু এইখিনি ডিষ্ট্ৰিক্টত আপোনালোকৰ এই পদকেইটা দিয়া হৈছে। ডিষ্ট্ৰিক্টকেইটা আপোনালোকে ইয়াতে দেখিছে, ইয়াতে এই ডিষ্ট্ৰিক্টখিনি আছে। আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো আপুনি বাছি লৈ এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে এই পদটোৰ কাৰণে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে, ইয়াতে উল্লেখ আছে হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে আৰু কম্পিউটাৰ ডিপ্ল'মা আপোনালোকৰ ইয়াতে ডিপ্ল'মা বা চাৰ্টিফিকেট আপোনাক বিচাৰিছে। নেক্সট আপুনি যদি চাব বিচাৰে নেক্সট পদটো হৈছে একাউণ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ। এইটো একেই, ইয়াতে CWC কাৰণে দিয়া হৈছে। ইয়াতে 15টা পদ আছে। ইয়াতে ডিষ্ট্ৰিক্টখিনি ইয়াতে দিয়া আছে আৰু শিক্ষাগত অৰ্হতাটো আপোনালোকৰ একেই লাগিব। আৰু দৰমহাটো ইয়াতে আপোনালোকৰ 11,916 টকা দিয়া হৈছে। নেক্সট আপোনালোকে চাব পাৰিব একাউণ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ, এইটো JJB কাৰণে দিয়া হৈছে। ইয়াৰ পদ আছে 20টা আৰু ইয়াৰ শিক্ষাগত অৰ্হতাটো একেই থাকিব। আৰু আপোনালোকৰ জিলাসমূহ এইসমূহ জিলাত এই পদসমূহ আছে। ঠিক তেনেধৰণে আপোনালোকৰ নেক্সট পদটো যদি আপুনি চাব বিচাৰে, এইটো আউটটেক ৱৰ্কাৰ আছে। আউটটেক ৱৰ্কাৰৰ পদ আছে আপোনালোকৰ 37 পদ আছে। ইয়াতে দৰমহাটো 10,592 টকা দিয়া হৈছে। আৰু ডিষ্ট্ৰিক্টসমূহ ইয়াতে দিয়া হৈছে, এইখিনি ডিষ্ট্ৰিক্টত আপোনালোকৰ পদসমূহ আছে। ইয়াৰ কাৰণে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী বিচৰা হৈছে আৰু লগতে আপোনালোকৰ ইয়াতে গুড কমিউনিকেশ্যন স্কিল বিচৰা হৈছে। এনভাইৰনমেণ্টত আপোনালোকৰ ইয়াতে যিটো কমিউনিকেশ্যন আপোনালোকৰ স্কিল এইটো ভাল হ'ব লাগিব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। আৰু নেক্সট আমি যদি চাওঁ যিটো পদ আছে, নেক্সট পদটো অফিচ ইনচাৰ্জৰ পদ আছে। এই অফিচ ইনচাৰ্জৰ পদ আছে মুঠ 9টা। আৰু ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টসমূহ চাওক, কোন ডিষ্ট্ৰিক্টত এই পদসমূহ আছে ইয়াতে উল্লেখ আছে। কাছাৰ, কামৰূপ মেট্ৰ', নগাঁও, কামৰূপ মেট্ৰ', লখিমপুৰ, যোৰহাট, কামৰূপ, তেনেধৰণে পদসমূহ আছে। দৰমহাটো 33,100 টকা হ'ব। ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বিচৰা হৈছে ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, চাইল্ড ডেভেলপমেণ্ট, হিউমেন ৰাইটছ, পাব্লিক এডমিনিষ্ট্ৰেশ্যন আৰু চাইক'লজি, ল', পাব্লিক হেল্থ, তেনেধৰণে আপোনালোকৰ যদি কোৱালিফিকেশ্যন আছে তেতিয়াহ'লে আপুনি এই অফিচ ইনচাৰ্জ পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। নেক্সট আৰু তেনেকৈ আছে আপোনালোকৰ কাউন্সিলৰ পদ আছে। পদসমূহ আপোনালোকে নিশ্চয় দেখিছে, কাউন্সিলৰ পদ এইকেইটা ডিষ্ট্ৰিক্টত আছে। ইয়াৰে পোষ্ট আছে 3টা। শিক্ষাগত অৰ্হতাটো ইয়াতে আছে, আপোনালোকে এইটো চাই ল'ব পাৰিব। মই গোটেইবোৰ কৈ দিয়াত কিছু অসুবিধা হৈছে কাৰণ ভিডিঅ'টো বহুত দীঘলৈ যাব, গতিকে মই আপোনালোকক পইণ্টকেইটা দেখাই গৈছোঁ। এইটো আছে ষ্ট'ৰ কিপাৰ একাউণ্টেণ্টৰ পদ আছে। ষ্ট'ৰ কিপাৰ একাউণ্টছ, ইয়াৰ পদ আছে এটা। ইয়াৰে দৰমহাটো এইটো 18,536 টকা। আৰু এই পদটো আছে লখিমপুৰত, গতিকে ইয়াৰ কাৰণে গ্ৰেজুৱেশ্যন লাগিব আৰু কমাৰ্চৰ কাৰণে, আৰু কমাৰ্চ বা মেথামেটিক্স হ'লে আবেদন কৰিব পাৰিব। নেক্সট পদটো আপোনালোকে চাওক, হাউচ ফিটাৰৰ পদ আছে।
হাউচ ফাদাৰ পদ আছে ইয়াতে এই পদটোৰ কাৰণে আপোনাৰ 5টা পদ আছে যেহেতু ইয়াৰে 14,564 টকা দৰমহা দিয়া হ'ব আৰু কোন ডিষ্ট্ৰিক্টত আছে আপোনালোকে এইটো চাব পাৰিব ক'ত ক'ত এই পদসমূহ আছে ইয়াৰ কাৰণে আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ বিচৰা হৈছে এইটো চালে নেক্সট আছে হাউচ মাদাৰ পদ আছে হাউচ মাদাৰ পদটোৰ কাৰণে আপোনালোকৰ ইয়াতে 7টা পদ আছে আৰু এই পদটোৰ কাৰণে একেই ধৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো বিচৰা হৈছে আৰু এইখিনি ডিষ্ট্ৰিক্টত আপোনালোকৰ এই পদসমূহ আছে ঠিক তেনেধৰণে আপোনালোকৰ ফাৰ্মেডিকেল ষ্টাফ আছে পেৰামেডিকেল ষ্টাফৰ পদ আছে ইয়াৰে পেৰামেডিকেল ষ্টাফৰ 5টা পদ আছে ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন GNM বা ANM বিচৰা হৈছে এইটো মহিলাৰ কাৰণে দিয়া হৈছে GNM বা ANM ইয়াতে পদসমূহ কোন জিলাত আছে আপোনালোকৰ দেখুৱাইছে নগাঁৱত আছে কামৰূপ মেট্ৰ' আছে আৰু কামৰূপত আছে এইখিনি জেগাত আপোনালোকৰ এই পদসমূহ আছে কোন জেগাত আছে এইখিনি কথা ইয়াতে উল্লেখ আছে আপোনালোকে চাই ল'ব পাৰিব গোটেইখিনি উল্লেখ কৰা আছে নেক্সট পদটো আছে এডুকেটৰ পদ আছে এডুকেটৰ পদটো আছে ইয়াতে 3টা পদ আছে ইয়াৰ কাৰণে আপোনালোকৰ যেটো শিক্ষাগত অৰ্হতা হাই ছেকেণ্ডেৰী পাছ বিচৰা হৈছে আৰু লগতে কম্পিউটাৰ ডিপ্লোমা ইয়াতে বিচৰা হৈছে ডিপ্লোমা বা সাৰ্টিফিকেট দৰমহাটো 10,000 টকা হ'ব নেক্সট আছে আপোনালোকৰ আৰ্ট এণ্ড ক্ৰাফ্ট কাম মিউজিক টিচাৰ ইয়াৰ কাৰণে আপোনালোকৰ 9টা পদ আছে 9টা পদ আছে ইয়াৰ শিক্ষাগত অৰ্হতাটো হাই ছেকেণ্ডেৰী পাছ লগতে ফাইন আৰ্ট বা বেচেলৰ ফাইন আৰ্ট বা বি মিউজিক আৰ্ট যদি আছে তেতিয়াহ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব এইটো আৰ্ট কাম মিউজিক টিচাৰ নেক্সট আছে তেনেধৰণে আপোনাৰ PT ইনষ্ট্ৰাক্টৰ কাম য়োগা ট্ৰেইনি য়োগাৰ কাৰণে আছে এইটো ইয়াৰ কাৰণে আপোনালোকৰ য়োগা লাগিব য়োগা ডিপ্লোমা বা কোৰ্চ আপোনালোকে লাগিব লগতে হাই ছেকেণ্ডেৰী পাছটো হ'ব লাগিব আৰু এইখিনি ডিষ্ট্ৰিক্টত এই পদসমূহ আছে নেক্সট আপোনালোকৰ কুকমেনৰ কাৰণে পদ আছে কুকৰ কাৰণে পদ আছে 12টা এই কুকৰ পদৰ কাৰণে আপোনালোকৰ ক্লাছ 10 পাছ হ'ব লাগিব আৰু 1 বছৰ অভিজ্ঞতা ইয়াতে বিচৰা হৈছে দৰমহাটো 9,930 টকা হ'ব যেনেকৈ হেল্পাৰ আছে হেল্পাৰ কাম নাইট ৱাটচমেন আছে আৰু আপোনালোকৰ হাউচকিপাৰ পদ আছে এইখিনি পদ আছে গোটেইখিনি আপোনালোকে চাই ল'ব পাৰিব যোন যেনেকৈ অভিজ্ঞ হয় সেইমতে আপোনালোকে আবেদন কৰিব পাৰিব নিজৰ জিলাতে আপোনালোকৰ পদসমূহ আছে আবেদন কৰি ল'ব পাৰিব ইয়াৰ কাৰণে আপোনালোকৰ মেইন ইম্পৰ্টেণ্ট পইণ্টটো হৈছে বয়সটো আপোনালোকে কিমান হ'ব লাগিব এইটো চাওক বয়সটো 1/1/2025 লৈকে আপোনালোকৰ 21 পৰা 40 বছৰ ভিতৰত হ'ব লাগিব আৰু ইয়াতে SC OBC বা ST এইসকলে ৰিজাৰ্ভেশ্যন পাই যাব SC ST সকলে 5 বছৰ ৰিলেক্সেশ্যন পাব আপাৰ এজৰ OBC আৰু MOBC সকলে 3 বছৰ তেনেনে গভৰ্ণমেণ্ট ৰুল মতে যিখিনি পায় এইখিনি আপোনালোকে ইয়াতে ৰিজাৰ্ভেশ্যন পাব এইখিনি আপোনালোকে চাই ল'ব পাৰিব আৰু ইয়াত আবেদন কৰিব কেনেকৈ আবেদনটো আপোনালোকৰ অনলাইন মোডত হ'ব অনলাইন মোডটো অলৰেডি আৰম্ভ হৈছে 16 তাৰিখৰ পৰা আৰম্ভ হৈছে 16 আগষ্টৰ পৰা আৰু 30 আগষ্টলৈকে এই আবেদন প্ৰক্ৰিয়া চলিব গতিকে আপোনালোকে 30 আগষ্টৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব এইটো অফিচিয়েল ৱেবছাইটটো মই আপোনালোকক দেখাই দিছোঁ আপোনালোকে এই অফিচিয়েল ৱেবছাইটত গৈ আবেদনটো কৰি ল'ব তেতিয়া আপোনালোকে যিটো জিলাতে বিচাৰে সেই জিলাতে আপোনালোকে আবেদন কৰিব পাৰিব গোটেইখিনি কথা আপোনালোকক জনাই দিলোঁ আৰু যদি কিবা জানিব বিচাৰে তেনেহ'লে আপোনালোকে এই অফিচিয়েল ৱেবছাইট যিটো মই আপোনালোকক দেখাই দিছোঁ এই অফিচিয়েল ৱেবছাইটত গ'লে আপোনালোকে বিজ্ঞাপনটো পাব তাৰ পৰা আপোনালোকে অনলাইন আবেদনো কৰিব পাৰিব আৰু সবিশেষ আপোনালোকে চাই ল'ব পাৰিব আজিলৈ ইমানেই ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব থেংক ইউ